এটি হৈছে সেই কুখ্যাত দ্বীপ যাক লিটল সেইণ্ট জেমছ অথবা এপষ্টেইন আইলেণ্ড বুলি কোৱা হয়। 72 একৰ বিস্তৃত এই দ্বীপটোত প্ৰায় সকলো ধৰণৰ বিলাসিতা উপস্থিত আছিল। বিলাসী ৰিজৰ্টৰ পৰা ব্যক্তিগত ডেক, লাইব্ৰেৰীৰ পৰা চিনেমা হললৈকে সকলো ব্যৱস্থা ইয়াত আছিল। পৃথিৱীৰ বহু প্ৰভাৱশালী ব্যক্তিৰ এই দ্বীপলৈ অহা যোৱা নিয়মিত আছিল। কিন্তু সত্যটো আছিল অতি ভয়ংকৰ। ইয়াত পাৰ্টি আৰু ছুটিৰ নামত কম বয়সীয়া শিশু কিশোৰীক অনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ উঠে। প্ৰতিবেদন অনুসাৰে এই দ্বীপটোৰ তলত কিছুমান গোপন আণ্ডাৰগ্ৰাউণ্ড টানেলো আছিল। কোৱা হয় এই টানেলসমূহ বিশেষ উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল। হয়তো ষ্টাফে অতিথিসকলৰ চকুৰ পৰা লুকাই এক স্থানৰ পৰা আন এক স্থানলৈ যাবলৈ ব্যৱহাৰ কৰিছিল, অথবা এই বিশেষ অতিথিসকলৰ বাবে এটা স্কেপ ৰুট আছিল। এই আড্ডাটোৰ পৰা সৰ্বাধিক কষ্ট পোৱা লোকসকল আছিল অতি কম বয়সীয়া ছোৱালী আৰু তেওঁলোকৰ অভিভাৱক। কিন্তু শক্তিশালী লোকসকলৰ নাম শুনিলেই কোনোবাই তেওঁলোকৰ বিৰুদ্ধে মুখ খুলিবলৈ সাহস নকৰিছিল বহু বছৰলৈকে। মাৰ্চ 2005 এই কাহিনীৰ পৰা পৰ্দা উঠিল, যেতিয়া কৰ্টনী ৱাইল্ড নামৰ এগৰাকী সাহসী ছোৱালীয়ে ফ্লৰিডাৰ পাম বিচ আৰক্ষী থানাত জেফ্ৰী এপষ্টেইনৰ বিৰুদ্ধে প্ৰথম অভিযোগ দাখিল কৰিলে। এই তদন্তত আৰক্ষী, FBI আৰু আন অনুসন্ধান সংস্থাই যি প্ৰমাণ লাভ কৰিলে সেয়া সকলোকে কঁপাই তুলিলে। ইয়াত প্ৰভাৱশালী ব্যক্তিৰ নাম, অনৈতিক ছবি আৰু এপষ্টেইন আইলেণ্ডলৈ যোৱা ফ্লাইটৰ ৰেকৰ্ডো অন্তৰ্ভুক্ত আছিল। এই সকলো নথি আদালতত দাখিল কৰা হয় আৰু ইয়াকেই এপষ্টেইন ফাইল বুলি জনা যায়। প্ৰশ্ন উঠিল, জেফ্ৰী এপষ্টেইন কোন আছিল? ইমান ধন তেওঁ ক'ৰ পৰা পালে আৰু কেনেকৈ তেওঁ পৃথিৱীৰ প্ৰসিদ্ধ আৰু শক্তিশালী লোকসকলৰ সৈতে সংযোগ স্থাপন কৰিলে? গোপন দ্বীপ আৰু টানেলৰ বাহিৰেও FBIয়ে আৰু কি উদ্ঘাটন কৰিলে? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এটা অতি সুৰক্ষিত কাৰাগাৰত তেওঁৰ মৃত্যুৰ ৰাতি CCTV কেমেৰা বিকল হোৱাটো কেৱল সংযোগ নাছিল নে? ইয়াৰ আঁৰত কোনো ডাঙৰ অলপ সময়তে পৃথিৱীৰ আটাইতকৈ ৰহস্যময় ধনী ব্যক্তিত পৰিণত হ'ল। 1970 চনত এপষ্টেইন ডেল্টন স্কুলত শিক্ষকতা কৰিছিল, কিন্তু তেওঁৰ আচল খেলপথাৰ আছিল ৱাল ষ্ট্ৰীট। তেওঁ ভিক্টোৰিয়াছ চিক্ৰেটৰ গৰাকী লেছলি ৱাটছনৰ দৰে বিলিনিয়াৰৰ বিশ্বাস জয় কৰি তেওঁলোকৰ ধন পৰিচালনা কৰিবলৈ ধৰিলে। কোটি কোটি ডলাৰৰ কমিশ্যন আৰু এলিট সমাজৰ বন্ধুত্বে এপষ্টেইনে নিউয়ৰ্কৰ পৰা ফ্লৰিডালৈকে বিলাসী বাংলাৰ সাম্ৰাজ্য গঢ়ি তুলিলে। কিন্তু এই জগতখনৰ আঁৰত এটা অন্ধকাৰ ৰহস্য লুকাই আছিল। ক্ষমতা আৰু ধনৰ বলত এপষ্টেইনে নিবিৰ আগত তেওঁ এজন বিলিয়নিয়াৰো আছিল, কিন্তু বাস্তৱত তেওঁ আছিল এজন ভয়ংকৰ অপৰাধী। মেনহাটনৰ ব্যক্তিগত প্ৰসাদ, নিউ মেক্সিকোৰ 75,000 একৰৰ ৰেঞ্জ, পেৰিছৰ বিলাসী এপাৰ্টমেণ্ট, তেওঁৰ জীৱন যেন এক সপোন। কিন্তু তেওঁৰ প্ৰকৃত সাম্ৰাজ্য আছিল কেৰিবিয়ান সাগৰত থকা 72 একৰৰ সেই দ্বীপ, লিটল সেইণ্ট জেমছ, যাক এপষ্টেইন আইলেণ্ড বুলিও কোৱা হয়। এই দ্বীপলৈ যাবলৈ তেওঁ নিজৰ ব্যক্তিগত জেট ব্যৱহাৰ কৰিছিল, যাক মিডিয়াই ললিতা এক্সপ্ৰেছ বুলি নাম দিছিল। অভিযোগ অনুসাৰে এই দ্বীপত পৃথিৱীৰ বহু নামী দামী ব্যক্তি অতিথি হিচাপে আহিছিল আৰু ইয়াত কম বয়সীয়া ছোৱালীবোৰক লক্ষ্য কৰা হৈছিল। এপষ্টেইনৰ সংযোগ কেৱল ধনলৈ সীমাবদ্ধ নাছিল, ইয়াত অভিযুক্ত আছিল বিশ্বৰ শক্তিশালী মুখবোৰো। বিল ক্লিণ্টনে তেওঁৰ ব্যক্তিগত জেটত 26 বাৰ যাত্ৰা কৰিছিল। ডনাল্ড ট্ৰাম্পো 90 দশকত তেওঁৰ চুবুৰীয়া আৰু বন্ধু আছিল বুলি কোৱা হয়। যদিও পিছৰ দুয়োৰে মাজত বিবাদ হৈছিল, ব্ৰিটিছ ৰাজ পৰিয়াললৈ এই কেলেংকাৰীয়ে আটাইতকৈ ডাঙৰ আঘাত আনিলে, যেতিয়া প্ৰিন্স এণ্ড্ৰিউৰ ওপৰত 17 বছৰীয়া ভাৰ্জিনিয়া জিউফ্ৰেক অপব্যৱহাৰৰ অভিযোগ উঠিল। এই কাহিনীৰ পৰিণতি, প্ৰিন্স এণ্ড্ৰিউৱে ৰাজকীয় দায়িত্ব ত্যাগ কৰিবলগীয়া হ'ল। বিল গেটছৰ পৰা আৰম্ভ কৰি তেওঁৰ ঘৰত বহু CD আৰু ছবি উদ্ধাৰ কৰি ব্লেকমেইলৰ সন্দেহ অধিক গভীৰ কৰিলে। 2005 চনৰ পৰা আৰম্ভ হোৱা এই যুঁজে শেষত 2019 চনত এপষ্টেইনৰ পুনৰ গ্ৰেপ্তাৰ লৈ গ'ল। কিন্তু বিচাৰ আগতেই 10 আগষ্ট 2019 তাৰিখে নিউয়ৰ্কৰ অতি সুৰক্ষিত কাৰাগাৰত তেওঁৰ মৃত্যু হয়। চৰকাৰীভাৱে ইয়াক আত্মহত্যা বুলি কোৱা দিলে। তেওঁৰ মৃত্যুৰ পিছত গিছলেন মেক্সৱেলক গ্ৰেপ্তাৰ কৰা হয়। আদালতে তেওঁক 20 বছৰৰ কাৰাদণ্ড প্ৰদান কৰিলে। এপষ্টেইনৰ সম্পত্তিৰ হৈছে
এপষ্টেইন নাই, কিন্তু তেওঁৰ ফাইলছ আজিও পৃথিৱীক কঁপাই আছে। এই কাহিনী আমাক এটা কথাই শিকায়, ধন আৰু ক্ষমতাই অপৰাধ লুকাব পাৰে, কিন্তু মুচি পেলাব নোৱাৰে। ধন্যবাদ।